সকলোৱে শুনাকে এবাৰ পাঠ কৰিম। ঠিক আছে, আমি সকলোৱে মনত ৰাখি ল'ব হা। স্মাৰকপত্ৰ মাননীয় লখিমপুৰ জিলাৰ জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে মাননীয় প্ৰধানমন্ত্ৰী ভাৰত চৰকাৰ প্ৰধানমন্ত্ৰী কাৰ্যালয় নতুন দিল্লী আৰু মাননীয় মুখ্যমন্ত্ৰী অসম চৰকাৰ দিছপুৰ গুৱাহাটী অসম বিষয় অসমৰ প্ৰাকৃতিক দুৰ্যোগ সামাজিক সুৰক্ষা আৰু অৰ্থনৈতিক অধিকাৰৰ দাবী স্মাৰকপত্ৰ মহোদয় ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল লখিমপুৰ জিলা সমিতিৰ উদ্যোগত লোৱা আজিৰ অৱস্থান ধৰ্মঘটৰ দ্বাৰা আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰোঁ যে অসমৰ জনসাধাৰণৰ জীৱন যন্ত্ৰণা আৰু অধিকাৰৰ সৈতে জড়িত কেইটামান গুৰুত্বপূৰ্ণ বিষয়। আমাৰ দাবীসমূহ তলত দিয়া হৈছে। অসমৰ বান গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰক। অসম তথা অসমীয়াৰ জাতিৰ আৰ্থ সামাজিক মেৰুদণ্ড টান বান কৰা অসমৰ বান আৰু গৰাখহনীয়াৰ বাবে প্ৰতি বছৰে অসমৰ মানুহৰ জীৱন ভূমি সম্পত্তি ব্যাপক ক্ষতিসাধন হৈ আহিছে। ইয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে স্বীকৃতি দিয়ক। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনাৰ অধীনত কেন্দ্ৰীয় সহযোগিতাৰ তাৎক্ষণিকভাৱে আগবঢ়াৰ ব্যৱস্থা কৰক। বান সমস্যাৰ স্থায়ী সমাধান নোহোৱা পৰ্যন্ত বান প্ৰভাৱিত অঞ্চল চিনাক্ত কৰি এপ্ৰিল মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ বান প্ৰভাৱিত অঞ্চলত বসবাস কৰা প্ৰতিগৰাকী নাগৰিকক সাংবিধানিক ভোটাৰশ্বিপ অধিকাৰৰ ভিত্তিত মাহে 11,900 টকাকৈ দিয়াৰ ব্যৱস্থা কৰক, যাতে বানাক্ৰান্ত কৃষকে নিজৰ ক্ষতিপূৰণ নিজে কৰিব পাৰে। 2 নম্বৰ বিষয়টো হৈছে ৰোজগাৰৰ অধিকাৰক সংবিধানৰ মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়ক। আজিৰ যান্ত্ৰিকতাৰ যুগত প্ৰতিজন নাগৰিকৰ জীৱন নিৰ্বাহৰ বাবে নিশ্চিত ৰোজগাৰ প্ৰদানৰ আৱশ্যকতা আহি পৰিছে। আজি শিক্ষিত নিবনুৱাৰ কাম কম্পিউটাৰে কাঢ়িলে আৰু অশিক্ষিত নিবনুৱাৰ কাম ডাঙৰ যন্ত্ৰই কাঢ়িলে। আজি মানুহৰ জীৱন নিৰ্বাহৰ প্ৰেৰণা কি? নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত সমাজ ব্যৱস্থাত আজিলৈকে কোনো দলে নিবনুৱা সমস্যাৰ সঠিক বিকল্প সমাধান উলিয়াব নোৱাৰিলে। অন্যথাই আইন নোহোৱা পৰ্যন্ত সকলো নিবনুৱাক প্ৰতি মাহে নাগৰিক ভাত্তা দি জীয়াই থকাৰ প্ৰেৰণা দিয়ক। 3 নম্বৰ, সকলো বঞ্চিত মহিলাক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত নিশ্চিত কৰক। অৰুণোদয় আঁচনিয়ে অসংখ্য নিৰুপায় মহিলাক উপকৃত কৰিছে। তথাপিও বহুতো বঞ্চিত মহিলাই ইয়াৰ সুফল এতিয়াও পোৱা নাই। সেইবাবে এক নীতি গঠনাত্মক পৰিৱৰ্তনৰ জৰিয়তে সকলো বঞ্চিত মহিলাক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত নিশ্চিত কৰি সাংবিধানিক 1250 টকা নহয়, সাংবিধানিক 4,000 টকাৰ সৈতে মূল্যবৃদ্ধিৰ ভাত্তা সংযোগ কৰক। 4 নম্বৰ, সকলো কৃষকক প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি আঁচনিৰ আওতালৈ আনক। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিত বহুতো সৰু আৰু প্ৰান্তীয় কৃষকে এতিয়াও এই আঁচনি লাভ কৰিবলৈ সক্ষম হোৱা নাই। তেওঁলোকৰ বাবে এটা সহজ প্ৰৱেশ পদ্ধতি প্ৰৱৰ্তন কৰি সৰ্বব্যাপী অন্তৰ্ভুক্তি নিশ্চিত কৰাটো একান্ত প্ৰয়োজনীয়তা আহি পৰিছে, যাৰ দ্বাৰা সৰু সুৰা কৃষকে অধিক ফচল উৎপাদনত অধিক মনোনিৱেশ কৰিব পাৰে আৰু এই দাবীৰে দেশৰ একতা সামাজিক ন্যায় অন্তৰ্ভুক্তিকৰণৰ উন্নয়নৰ দিশে গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব পাৰে। আপোনাৰ সদয় দৃষ্টিপাত আৰু যথেষ্ট ব্যৱস্থা গ্ৰহণৰ বাবে আমি বিনীত অনুৰোধ জনাইছোঁ। সাংগঠনিকভাৱে বিক্ৰম দাস সাধাৰণ সম্পাদক আৰু ভুৱেশ্বৰ গগৈ হৈছে সভাপতি।